তো হাই হেল্ল' নমস্কাৰ। তো ৰাতিপুৱা কাঢ়ি উঠিলোঁ। তো আজি ৰাতিপুৱা উঠাত অকণমান দেৰি হৈ গ'ল, কাৰণ কালি ৰাতি শুতে অলপমান দেৰি হৈ গ'ল। তো সেইকাৰণে একদম ৰাতিপুৱাই উঠি ল'লোঁ। উঠি পিনে বাৰীৰ পিছফালে আহিছোঁ, অলপমান মানে ভাবিছোঁ অলপমান এক্সাৰচাইজকে কৰোঁ। কৰি উঠি পিনে তাৰপিছত চাহ তাহ খাম। তো এই এক্সাৰচাইজৰ অলপ সামগ্ৰী আৰু বেছি নহয়, দেহাটো অলপমান ফিট ৰাখিবৰ কাৰণে বনাই লৈছোঁ ঘৰতে। তো সেইকাৰণে ব'লক অলপমান এক্সাৰচাইজ কৰোঁ। তো একদম পূৰা সূৰ্যটো চাওক না, পূৰা চকুত পৰিছে একদম। তো সেইকাৰণে পটাপট এক্সাৰচাইজ কৰি লওঁ অলপ টাইম, 10-20 মিনিটমান, তাৰপিছত লগ পাই। তো এক্সাৰচাইজ কৰি লোৱাৰ পিছত ছেকেণ্ড কামটো হৈছে গাড়ীখন ওলোৱা। তো ৰাতিপুৱা এইটো গাড়ীখন ওলাই লওঁ। তো এইটো হৈছে হেডলাইট। তো এই হেডলাইটৰ চিন তো দেখা পোৱা যায়। তো এইটো হৈছে হেডলাইটৰ চুইচ। তো এইটো হৈছে বেক গিয়াৰৰ চুইচ। তাৰপিছত এইটো হৈছে হৰেণ। তাৰপিছত এইটো হৈছে ইণ্ডিকেটাৰ, লেফ্ট ৰাইট। তাৰপিছত আপোনাৰ মোৰ ৰাইট চাইডতো নবজে বাৰু, তাৰপিছত এইটো মাইণ্ড নকৰিব। তাৰপিছত এইটো হৈছে আপোনাৰ আপাৰ ডিপাৰ। তো এতিয়া গাড়ীখন ওলাই লৈ পিনে পূৰা অলপমান মুচি পিনে ধুই দিব লাগিব। তাৰপিছত আৰু ক'ত যাওঁ কি কৰোঁ ঠিক নাই আৰু। তো দিনটোৰ কাৰণে ওলাই যাম। তো চাহ তাহ খাই পিনে, তো সেইকাৰণে এতিয়া পটাপট গাড়ীখন ওলাই পিনে ধুই লওঁ, তাৰপিছত লগ পাই আছোঁ ব'লক। তো ৰাতিপুৱাই উঠি ল'লোঁ। তো এতিয়া একদম পূৰা ব্ৰাছ কৰি আছোঁ। তো ব্ৰাছ কৰি লোৱাৰ পিছত পূৰা একদম খচখচাই একদম ব্ৰাছ কৰি আছোঁ আৰু একদম পূৰা চাফা কৰি আছোঁ দাঁতকেইটা। তো নহ'লে বহুত লেতেৰা হৈ থাকে ন। তো সেইকাৰণে পূৰা ব্ৰাছ কৰি লওঁ। মুখ চুখ ধোৱা হৈ গ'ল। তো এতিয়া পূৰা অলপমান চুলিকেইডাল হাতেৰে ঠিক কৰি লৈছোঁ। ফণিৰ দৰকাৰ নাই। তো হাতেৰে পূৰা চুলিকেইডাল ঠিক কৰি ল'লোঁ। তো দাড়িকেইডাল মিলালোঁ। তো এতিয়া চাহ বনাম, চাহ খাম মই। তো ইয়াতে গৰম পানী আৰু লাল চাহ দুটা হৈ যাব। মই তো ৰাতিপুৱা উঠি পিনে মোৰ এটা ৰুল হৈছে কি, গৰম পানী এগিলাচ আৰু হালধি এক চামুচ। তো এইটো মোক ডেইলি ৰুটিনত থাকেই তাৰমানে। তো সেইকাৰণে এগিলাচ গৰম পানী, তাৰপিছত আৰু আপোনাৰ এইফালে হালধি। তো হালধি এক চামুচ মোক ডেইলি ৰাতিপুৱা হ'লে লাগিবই। তো এইটো খাই লোৱাৰ পিছতহে মই মানে ঘৰৰ পৰা ওলাই যাওঁ। তো এইটো হৈছে মোৰ ডেইলি ৰুটিনত থাকি যায়। তো হালধি এক চামুচ আৰু গৰম পানী এগিলাচ। তো সেইকাৰণে এতিয়া গৰম পানী বহাই দিছোঁ আৰু এইফালে লাল চাহ হৈ যাব। কিন্তু পূৰা আৰু মজা আৰু কোনে পায়। তো এইফালে গৰম পানী আৰু হালধি পূৰা গিলাচত লৈ ল'লোঁ। তো এইটো এতিয়া কিবা হেৰি অলপমান লাৰি দিব লাগিব। তো সেইকাৰণে এই খন্তিখনকে দি লাৰি দিওঁ। তাৰপিছত লাৰি পিনে পূৰা ঘটঘটাই পি যাম আৰু। তো এইখন পূৰা একদম আগতে গুলি লওঁ অলপমান ভালদৰে, তেতিয়া ইয়াৰ খাবলৈ একদম পূৰা মজা হ'ব আৰু। তো সেইকাৰণে পটাপট এই গিলাচ গৰম পানী আৰু হালধি পূৰা মিলাই ল'লোঁ। চাওক পূৰা কি কালাৰ হৈ গৈছে। তো একদম পূৰা দেখিলে বেলেগ লাগি যায়। তো সেইকাৰণে এইগিলাচ খাই লওঁ ৰাতিপুৱা উঠি পিনে। তো বলক। তো গৰম পানী খোৱাৰ 20 মিনিট মই একোৱেই নাখাওঁ তাৰমানে। তাৰপিছত সেইকাৰণে 20 মিনিট মই তাৰে অলপমান টাইম পঢ়ি লওঁ। পঢ়ি লোৱাৰ পিছতহে চাহ